আজি হ'ল মাঘৰ বিহুৰ ৰুক আৰু আমাৰ সমাজত কেনেকৈ মাঘৰ বিহু পালন কৰে তাৰে কিছুমান বস্তু দেখাম বুলি ভাবিছোঁ আপোনালোক। বিশেষকৈ সাধাৰণতে আজি উৰুকাৰ দিনাখন সন্ধিয়া ভোজ খোৱা হয়, কিন্তু তাৰ উপৰিও একদম ৰাতিপুৱা সময়টোত আমি আজিৰ দিনটোত বিশেষকৈ আমাৰ এইফালে দেখিছে আপোনালোকে, এইফালে এইটো ভঁৰালটো বান্ধিছোঁ আমি, এইফালে গছজোপা দেখিছে, এইফালে এইজোপা হ'ল নাচপতি গছজোপা বান্ধিছোঁ আমি, ঘৰটো বান্ধিছোঁ, টিউবৱেলটো বান্ধিছোঁ, বিভিন্ন ধৰণৰ ফল মূল গছ পৰা আদি কৰি এইফালে দেখিছে আপোনালোকে তামোলৰ এইফালে কমলা গছ বান্ধিছোঁ, এইফালে তামোলৰ গছ বান্ধিছোঁ, সেইফালে ভেলাঘৰ আছে, সেইপিনে আপোনাৰ মেজি সাজিছোঁ, গোটেইখিনি দেখুৱাম আপোনালোকক। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি কিয় বান্ধিছোঁ। আমাৰ মানে ককা আইতাসকলে কৈ আহিছে যে আগৰে পৰা আমি জন্মৰ পিছৰ পৰা যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা বান্ধা দেখিছোঁ, আৰু তেতিয়াৰ পৰা কৈ আহিছে যে এইখিনি বোলে নাবান্ধিলে পৰশুৰাম কুণ্ডলৈ গুচি যায়। মানে কি হ'ল, পৰশুৰাম কুণ্ডত তাত যিহেতু কাইলৈ গা ধুবলৈ বহুত মানুহ যায়, সেইখিনি কথাকে কয় মানে যে ফল মূল নালাগিব বুলি কয়, গতিকে পৰশুৰাম কুণ্ডলৈ গুচি যায়, গতিকে সেইকাৰণে বান্ধি থ'ব লাগে। আৰু ঘৰটো যদি ভালকৈ নাবান্ধে, ঘৰত বেমেজালি হয়, ভঁৰালটো যদি ভালকৈ নাবান্ধে তেতিয়া ভঁৰালত বোলে ধান যেনেকৈ থাকিব লাগে তেনেকৈ নাথাকে, বিভিন্ন ধৰণৰ কথা বতৰা। গতিকে আমি এতিয়া গতিকে সেইখিনি পৰম্পৰাকে তেতিয়াৰ পৰা আমি মানি আহিছোঁ। এতিয়া আকৌ পিছফালে আমাৰ ঢেঁকীৰ মানে শব্দ শুনি আছে, পিঠা খুন্দি আছে, কিন্তু তাৰ মাজতে আমি আমাৰ জেঠাই আছে, ইয়াৰ পৰা জেঠাইৰ পৰা মানে কিছুমান কথা জানিব বিচাৰিম। মানে আমি মানে আগৰ পৰা পিতাহেঁতি দিনৰ পৰা হেৰি কি কয়, মানে এইবিলাক আমি যে বান্ধো, ঘৰ বান্ধো, ভঁৰাল বান্ধো, কি কাৰণে বান্ধে বুলি কয় সেইটো কথাই নেকি আচলতে? পৰশুৰাম কুণ্ডত যাব বুলি কোৱা শুনিছিলোঁ। এতিয়া হয় নহয় সেইটো কথা ময়ো ভালকৈ নাজানো। বান্ধে, ৰাইজে বান্ধে, সেইকাৰণে আমিও বান্ধো। সেইটো কি কথা আছে নাজানো বাৰু। মানে কয় নে নকয় তেনেকে আগৰ পৰা যে পৰশুৰাম কুণ্ডলৈ যাব, আগৰ পৰাই কয় পৰশুৰাম কুণ্ডত যাব, গছ গুটি নেলাগিব। সেই কথাটোকে মানে এইটো সত্যতা হ'ল পাছৰ কথা, কিন্তু পৰম্পৰা যিটো মানি আহিছোঁ আমি সেই কথাটোকে ময়ো ক'ব বিচাৰিছোঁ আপোনালোকক। তাৰমানে তাকে আৰু আগলৈ চাই যাওকচোন ভিডিঅ'টো। আৰু আটাইতকৈ সুলভ বস্তু মাঘ বিহুত মানে চুবুৰীয়ে আপোনালোকে এনেকৈ দেখিব পাব গাঁৱত, মানে ঢেঁকীত মানে সকলোৱে পিঠা খুন্দি আছে। এইফালে দেখিছে আপোনালোকে পিঠা খুন্দি আছে ঢেঁকীত। আৰু এইটো মানে মাঘৰ বিহুত আটাইতকৈ সুলভ, মানে মানে আমাৰ অঞ্চলৰ প্ৰতিখন গাঁৱৰ চুবুৰীয়ে আচলতে এনেকৈ ধৰণৰ ঢেঁকী দিয়ে থাকে। এইফালে পিঠা চালি আছে, পিঠা খুন্দি আছে। এইফালে মাঘৰ বিহু পৰম্পৰা আজি কি পিঠা বনিব? আজি এয়া বৰা চাউল খুন্দিছোঁ, বৰা চাউল পৰা আমি তিল পিঠা বনাম। তিল পিঠা বনাই আজি ৰাতি তিল পিঠা বনাই পেলাই ৰাতিপুৱা আকৌ যেতিয়া মানে আমি মেজি জ্বলোৱা হ'ব, মেজি জ্বলালে আমি মাহ কৰাই তিল পিঠা মেজিত দিয়া হ'ব। আগৰ আমি পৰম্পৰা হিচাপত এনেকৈ আমি চলি আহিছোঁ। আৰু আমি ৰাতিলৈ মেজি ঘৰত আমি ভেলাঘৰ বনাইছে, মেজি বনাইছে, তাতে আমি ভোজ ভাত খাম সকলোৱে মিলি। এসাঁজ মাছ আনিছে, গাহৰি আনিছে, পাতিহাঁহ আনিছে, সকলোৱে মিলি পেলাই আমি ভোজ ভাত খাম বুলি ভাবিছোঁ। তাকে একদম এক সুকীয়া পৰম্পৰা মাঘৰ বিহুৰ, সেইখিনিকে অকণমান দেখুৱালে। তাৰপিছত ভেলাঘৰলৈ যাম এতিয়া। ভেলাঘৰৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইটো হ'ল আমাৰ চুবুৰীৰ সকলো ল'ৰা ছোৱালীয়ে মিলি বনোৱা ভেলাঘৰ। কিছুমান মানে গাঁৱত গোটেই গাঁওখনে মিলি একে জেগাতে বনায়, আৰু কিছুমান গাঁৱত এনেকৈ চুবুৰীয়ে মিলি এনেকৈ ভেলাঘৰ বনায়। আজিকালি বিভিন্ন ধৰণৰ আৰ্হি বনায় যদিও, কিন্তু আমাৰ জেনেৰেলি সাধাৰণতে এনেকৈ বনায়, বা দুচালীয়া দি পেলাই এনেকৈ বনায়। আৰু গোটেই গাঁৱৰ মানে মানুহে ঠায়ে খায়, কিন্তু কিছুমান গাঁৱত সকলো একেলগে খায়। আৰু খুব ধুনীয়াকৈ এফালে এটা কলপুলি ৰুই দিছে, আৰু লগতে এইটো হৈছে প্ৰকাণ্ড খৰিৰ মেজি। আৰু আমি সাধাৰণতে মানে মেজি এনেকৈহে সাজোঁ। নামনিৰ ফালে দেখে আপোনালোকে প্ৰায় মানে খেৰৰ পুঁজি দি পেলাই তেনেকৈ সাজে, কিন্তু আমি উজনিত সাধাৰণতে এনেকৈ সাজোঁ। কিন্তু আজিকালি খৰিৰ অভাৱৰ কাৰণে কিছুমানে সৰুকৈ সাজিছে, কিন্তু আমাৰ চুবুৰীটোত খৰি অকণমান আছে কাৰণে আমি খুব ধুনীয়াকৈ ডাঙৰকৈ এনেকৈ সাজিছোঁ। আৰু যিকোনো বস্তু বিহুৰ কাৰণে বনোৱা যিকোনো বস্তু আমি নিজে খোৱাৰ আগতে ইয়াত মেজিটোক উৎসৰ্গা কৰা হয়, অগ্নি দেৱতাক দিয়া হয়। আৰু সন্ধিয়া হোৱাৰ লগে লগে ইয়াতে পাণ তামোল দি বিভিন্নজনে সেৱা কৰিবলৈ আহিব, তেখেতলোকৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ। আৰু কাইলৈ ৰাতিপুৱা মেজি জ্বলোৱা হ'ব। আৰু সন্ধিয়াৰ পৰিৱেশ মই আপোনালোকক অকণমান দেখুৱাম। সাংঘাতিক কথাটো হ'ল এখন জপনা ঋতুপৰ্ণহঁতৰ পদূলি, মানে ঋতুপৰ্ণই কি কৈছে, এখন বনাই থৈছে। অঁ,
আমাৰ কাৰ্তিক দাই বনাইছে হ'ব ই কিয় বনালি কচোন ইণ্টাৰেষ্টিং কথাটো কৈ দে ইণ্টাৰেষ্টিং কথা হ'ল এখন চুৰ হয়েই এখন এইটো পৰম্পৰা যিহেতু আমি তাত কোনো অবজেকশ্যন কৰিবলগীয়া নাই বাৰু কিন্তু সেই আগতীয়াকৈ এখন বনাই থৈ দিলে মানে আমাৰো সুবিধা হয় আৰু গতিকে মানে ইয়াত ভেলাঘৰত থকা ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ বস্তু মানে সৰু সুৰা বস্তু দুই এপদ মানে ধৰক এই জেউৰাই হওক নঙলা এটাই হওক তেনেকৈ চুৰ কৰা পৰম্পৰা এটা আছে গতিকে এইটো পনা আগতে প্ৰস্তুত মানে সেই জপনাখন যে লৈ যাওঁ বুলি গম পাইছে মানে প্ৰত্যেকবাৰ প্ৰায় নিয়েই যে এখন পুৰণিও হৈছে গতিকে এখন সাজি থৈছে ৰাতিপুৱা লগাই দিব মানে লৈ যোৱাৰ লগে লগে